নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত কেইটামান ইডিয়মছ চাম, যিকেইটা ইডিয়মছ ইয়াত থোৱা হৈছে বিভিন্ন ধৰণৰ এক্সামত সুধি যোৱা প্ৰশ্ন আৰু এবাৰ দুবাৰ নহয় কেইবাবাৰো ৰিপিটেড কুৱেশ্যন হয় মানে। ঠিক আছে, আমি ইয়াত 10টা ইডিয়মছে চাম আৰু তাৰ মিনিংকেইটা আমি চাবলৈ ইয়াত চেষ্টা কৰিম। প্ৰথম যিটো ইডিয়মছ সেইটো হৈছে কি ফৰ গুড। ফৰ গুডৰ মিনিংটো কি? 4টা অপশ্যন দিছে আমাক। প্ৰথমটো দিছে ফৰ এ বেটাৰ ৰিজাল্ট, তাৰপিছত দিছে ডেফিনেটলি, অপশ্যন চি দিছে পাৰ্মানেণ্টলি আৰু অপশ্যন ডি হৈছে ফৰ এ গুড ৰিজন। যিটো ইডিয়মছ ফৰ গুড তাৰ অৰ্থটো হৈছে কি চিৰদিনৰ বাবে। ঠিক আছে, চিৰদিনৰ বাবে বা আমি এনেকৈ ক'ব পাৰোঁ ফৰ এভাৰ বুলি ক'ব পাৰোঁ। ফৰ গুডৰ মিনিংটো কি ক'ব পাৰোঁ? ফৰ এভাৰ বুলি ক'ব পাৰোঁ বা আমি পাৰ্মানেণ্টলি বুলি ক'ব পাৰোঁ। পাৰ্মানেণ্টলি একেবাৰে মানে কোনো এখন ঠাই এৰি যোৱাটোকেই কোৱা হয় ফৰ গুড। ঠিক আছে, আমি ক'ব পাৰোঁ পাৰ্মানেণ্টলি। ৰাইট, কোনটো অপশ্যনত আছে পাৰ্মানেণ্টলি? তেতিয়াহ'লে অপশ্যন চিত আছে। ফৰ গুডৰ মিনিংটো হৈছে ফৰ এভাৰ বা পাৰ্মানেণ্টলি বা আমি এনেকৈ ক'ব পাৰোঁ ফৰ দি লাষ্ট টাইম। অ'কে, আমি ইয়াত যদি এক্সাম্পল হিচাপে চাবলৈ যাওঁ, ইয়াততো অপশ্যনটো হ'ব অপশ্যন চি কাৰেক্ট এনচাৰটো। আমি যদি এক্সাম্পল হিচাপে চাব যাওঁ তেতিয়াহ'লে আমি ইয়াত ক'ব পাৰোঁ যে হি লেফ্ট দি টাউন ফৰ গুড আফটাৰ দি ইনচিডেণ্ট। অৰ্থাৎ কোনো এটা ইনচিডেণ্ট হৈছিল, কোনো এটা ঘটনা হৈছিল আৰু ঘটনাটো হোৱাৰ পিছত এই চহৰ এৰি একেবাৰে গুচি গ'ল, মানে চিৰদিনৰ কাৰণে গুচি গ'ল আৰু নাহে মানে। গতিকে এই চিৰদিনৰ কাৰণে যে গুচি গ'ল অৰ্থাৎ পাৰ্মানেণ্টলি গুচি গ'ল বা ফৰ এভাৰ বুলি ক'ব পাৰোঁ, সেই চিৰদিনৰ কাৰণে গুচি যোৱাটোকেই কোৱা হয় ফৰ গুড। অ'কে, অপশ্যন কোনটো? অপশ্যন চি। তোমালোকে এইটো PDF পাই যাবা, যিটো টেলিগ্ৰাম চেনেল আছে RJT_অধ্যয়ন, সেই চেনেলটোত ভিজিট কৰিবা, তাত PDFটো পাই যাবা বা লিংক দিয়া আছে ডেছক্ৰিপশ্যনত, তাত গ'লেও তোমালোকে এইটো পাই যাবা, টেলিগ্ৰামৰ চেনেলটোৰ লিংকটো বা PDF তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। অ'কে, কুৱেশ্যন নম্বৰ আমি 2টো চাওঁ। কুৱেশ্যন নম্বৰ 2 হৈছে ইন দি ব্লিংক অফ এন আই। ইন দি ব্লিংক অফ এন আইৰ যিটো মিনিং, সেই মিনিংটো কি? 4টা অপশ্যন দিছে হেপেন ফাষ্ট এণ্ড ইনষ্টেণ্টেনিয়াছলি, ছেকেণ্ডটো দিছে টু মেক প্ৰগ্ৰেছ, অপশ্যন চি দিছে টু ফ্লৰিছ আৰু অপশ্যন ডি নন অফ দি এবভ। ইন দি ব্লিংক অফ এন আই তাৰ মিনিংটো অসমীয়াত যদি আমি ক'বলৈ যাওঁ চকুৰ পলকতে বুলি ক'ব পাৰোঁ। খুব সোনকালে মানে, খুব ফাষ্ট কিবা এটা মানে ঘটনা খুব চকুৰ পলকতে যদি হৈ গৈছে তাকে কোৱা হ'ব ইন দি ব্লিংক অফ এন আই। ঠিক আছে, তেতিয়াহ'লে ইন দি ব্লিংক অফ এন আইৰ মিনিংটো আমি কি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ ছাডেনলি। আমি ক'ব পাৰোঁ ছাডেনলি, অৰ্থাৎ হঠাতে বা চকুৰ পলকতে খুব কম সময়ত কিবা এটা যদি ঘটনা হয় তেতিয়াহ'লে আমি ক'ব পাৰোঁ ইন দি ব্লিংক অফ এন আই। যদি নেকি অপশ্যন এত আছে হেপেন ফাষ্ট এণ্ড ইনষ্টেণ্টেনিয়াছলি, অৰ্থাৎ খুব খৰকৈ বা খুব পলকতে হৈ গৈছে মানে। অ'কে, অপশ্যন এ। এইখিনি ডিটেইলছ আছে আৰু এক্সপ্লেইন নকৰোঁ, অকল ইয়াত এক্সাম্পল এটা আছে দি কাৰ ডিজেপিয়েৰ্ড ফ্ৰম ভিউ ইন দি ব্লিংক অফ এন আই, অৰ্থাৎ চকুৰ পলকতে কাৰখন নোহোৱা হৈ গ'ল মানে, আহিছিলে মাত্ৰ চকুৰ পলকতে নোহোৱা হৈ গ'ল, খুব খৰকৈ মানে নোহোৱা হৈ গ'ল। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 হৈছে ওৱান্স ইন এ ব্লু মুন। ওৱান্স ইন এ ব্লু মুনৰ মিনিংটো কি? ৰোমান্টিক মুমেণ্ট নে অকেজনেলি নে ৰেয়াৰলি নে অফেন? ওৱান্স ইন এ ব্লু মুন মানে আমি এনেকৈ কওঁ নহয়, হিন্দীত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ঈদ কা চান্দ বুলি কয়, যিটো নেকি খুব ৰেয়াৰ মানে। আচলতে সাধাৰণতে মানে এই ঘটনাটো নহয় মানে, খুব ৰেয়াৰ। অ'কে, কদাচিত মানে হয়, কাচিত কেতিয়াবা কিবা ঘটনা হয়, কিবা হয়, সেইটোকে কোৱা হয় ওৱান্স ইন এ ব্লু মুন। ঠিক আছে, যিটো নেকি অপশ্যন আছে চি ৰেয়াৰলি। অপশ্যন চি যিটো অপশ্যন আছে ৰেয়াৰলি, ৰেয়াৰলিৰ মিনিংটোৱে হৈছে ওৱান্স ইন এ ব্লু মুন। অ'কে, ইয়াত চাব পাৰা তোমালোকে যে ওৱান্স ইন এ ব্লু মুন মানে কি? নট ভেৰি অফেন, অৰ্থাৎ সঘনাই নহয়, প্ৰায় নহয় মানে। এন ইনচিডেণ্ট ডেট হেপেন্স এক্সট্ৰিমলি ৰেয়াৰলি, অৰ্থাৎ কোনো ঘটনা খুব কমকৈ হয় মানে, বা নহয় তেনেকৈ মানে, বৰ বেছি সঘনাই নহয়, কদাচিতে হয়, তেনেকুৱা আমি মিনিঙৰ ক্ষেত্ৰত ওৱান্স ইন এ ব্লু মুন ইউজ কৰিব পাৰোঁ। ফৰ এক্সাম্পল ওৱান্স ইন এ ব্লু মুন শ্বি ভিজিটছ হাৰ চাইল্ডহুড হোম, অৰ্থাৎ তাই যি সৰুকালৰ ঘৰ আছিলে, শিশুকালত যিখন ঘৰত থাকিছিলে তাত খুব ৰেয়াৰলিহে ভিজিট কৰে, ওৱান্স ইন এ ব্লু মুন মানে প্ৰায় ভিজিট নকৰে আৰু কদাচিতহে ভিজিট কৰে, কেতিয়াবাহে যায়। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ওৱান্স ইন এ ব্লু মুন ইউজ কৰিব পাৰোঁ। অ'কে, কুৱেশ্যন নম্বৰ 4, বাই হুক অৰ বাই ক্ৰুক। বাই হুক আৰু বাই ক্ৰুকৰ মিনিংছটো কি? বাই হুক আৰু বাই ক্ৰুকৰ মিনিংটো হৈছে যিকোনো উপায়েৰে, যিকোনো উপায়েৰে, আৰু সেই উপায়টো ফেয়াৰো হ'ব পাৰে যিটো উপায়, বা আনফেয়াৰ মিনছো হ'ব পাৰে।
কোনো এটা আমি কাম কৰিব লাগে, কোনো এটা আমি টাস্ক কমপ্লিট কৰিব লাগে, আৰু যিকোনো উপায়েৰে কৰিব লাগিব। লাগিলে আমি ফেয়াৰ ৱে ইউজ কৰোঁ বা আনফেয়াৰ ৱে, অৰ্থাৎ আমি শুদ্ধ পথটোৱে বাছোঁ বা আমি কিবা অকোৱা পকোৱা কিবা এটা ৰাস্তাও যাতে লওঁ, সেইটোকে কোৱা হ'ব কি বাই হুক অৰ বাই ক্ৰুক, ৰাইট, বাই হুক অৰ বাই ক্ৰুক। অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে ফেয়াৰ মিনছ বা ফল মিনছ, যিটো নেকি অপশ্যন ডিত আছে, অপশ্যন ডি। ফেয়াৰ মিনছো হ'ব পাৰে বা আনফেয়াৰ মিনছো হ'ব পাৰে, বাট আমি সেই লক্ষ্যটো বা সেই কামটো আমি কমপ্লিট কৰিব লাগিব। বাই এনি মিনছো আমি ক'ব পাৰোঁ, বাই এনি মিনছ, যিকোনো উপায়েৰে। অ'কে, যিটো অপশ্যন ডিত আছে বাই ফেয়াৰ অৰ ফল মিনছ, সেইটোৱে হৈছে বাই হুক আৰু বাই ক্ৰুকৰ মিনিং। তোমালোকে চাব পাৰিবা ইয়াত যিটো এক্সাম্পল আছে, ইউ হেভ টু পাছ দি টেষ্ট বাই হুক অৰ বাই ক্ৰুক, তুমি যিকোনো উপায়েৰে টেষ্ট পাছ কৰিবই লাগিব। ইট মিনছ বাই এনি ৱে অৰ এনি মিনছ, যিকোনো উপায়েৰে পাছ কৰিব লাগিব। এইটোকে কোৱা হয় বাই ফেয়াৰ ফাউল মিনছ বা বাই হুক অৰ বাই ক্ৰুক। কুৱেশ্যন নম্বৰ 5, ৰমেশ অফেন লাইকছ টু ব্ল' হিজ অ'ন ট্ৰাম্পেট। ব্ল' হিজ অ'ন ট্ৰাম্পেট, ট্ৰাম্পেট কি হয়? ট্ৰাম্পেট হৈছে এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট, মুখেৰে ফুৱাই বজায়, নহয় জানো? ব্ল' হিজ অ'ন ট্ৰাম্পেট মানে কি? অৰ্থাৎ নিজৰ ট্ৰাম্পেট নিজে বজাইছে, নিজৰ ট্ৰাম্পেট নিজে বজাইছে মানে তাৰ মিনিংটো কি? তাৰ মিনিংটো হৈছে কোনোবাই যদি নিজৰ সুনাম নিজে কৰে, অ'কে, নিজৰ সুনাম যদি নিজেই কৰে, তেতিয়াহ'লে সেইটোক কোৱা হ'ব ব্ল' হিজ অ'ন ট্ৰাম্পেট। এনেকুৱা বিভিন্ন ধৰণৰ আমি ব্যক্তি পাওঁ নহয়, যে নিজৰ সুনাম নিজে গাই ফুৰে, তেতিয়া আমি তেওঁলোকক ক'ব পাৰোঁ ব্ল' হিজ অ'ন ট্ৰাম্পেট। অপশ্যনকেইটা আমি চাই লওঁ। অপশ্যনকেইটা প্ৰথমটো আছে ৰমেশ লাইকছ টু প্ৰেইজ হিজ অ'ন এবিলিটিজ এণ্ড এচিভমেণ্ট, এইটো অপশ্যন এতে সোমাই আছে, যে ৰমেশে যি নিজৰ এবিলিটিজ বা নিজৰ যি এচিভমেণ্ট, সেইটো নিজে প্ৰেইজ কৰে, নিজে প্ৰশংসা কৰে, বেলেগে নকৰিলেও নিজে প্ৰশংসা কৰে। নিজৰ প্ৰশংসা নিজে কৰাটোৱেই হৈছে ব্ল' হিজ অ'ন ট্ৰাম্পেট। বাকী অপশ্যনকেইটা আৰু নাচালে হ'ব, অপশ্যন এ। অ'কে, অপশ্যন এ। কুৱেশ্যন নম্বৰ 6, এ বেড অফ ৰ'জেছ। এ বেড অফ ৰ'জেছৰ মিনিংটো কি? এইটো ইডিয়মছৰ মিনিংটো হৈছে আমি এনেকৈ ক'ব পাৰোঁ, বেড অফ ৰ'জেছ মানে খুব ইজি এটা চিটুৱেশ্যন ক'ব পাৰোঁ, বা হেপী চিটুৱেশ্যন। অ'কে, খুব ইজি এটা চিটুৱেশ্যন বা খুব হেপী এটা চিটুৱেশ্যন, সেইটোক কোৱা হয় বেড অফ ৰ'জেছ, মানে আৰামৰ ঠাই আৰু, যিটো নেকি অপশ্যন এত আছে, এন ইজি এণ্ড হেপী চিটুৱেশ্যন। ডিফিকাল্ট পাথ নহয়, প্লেজেণ্ট পাৰফিউমো নহয়, এ ভেলি ফুল অফ ফ্লাৱাৰ্ছো নহয়। আচলতে যিবিলাক ইডিয়মছ থাকে সেইটো একজেক্ট মিনিং, যিকেইটা শব্দ থাকে সেইকেইটা শব্দৰ লগততো নিমিলে। এ বেড অফ ৰ'জেছ একচুৱেল বেড বা একচুৱেল ৰ'জেছ বুজাইছে জানো? নাই বুজোৱা। গতিকে এ ভেলি ফুল অফ ফ্লাৱাৰ্ছটো নহ'বই। এ প্লেজেণ্ট পাৰফিউমৰ কথাটো নাই। ডিফিকাল্ট পাথো নহ'ব, কাৰণ বেড অফ ৰ'জেছৰ মিনিংটো হৈছে ইজি বা খুব কমফৰ্টেবল বা হেপী চিটুৱেশ্যন, যিটো নেকি হৈছে অপশ্যন এ। অ'কে, এনেকৈ ইয়াত এটা এক্সাম্পল আছে, এইটো বেড অফ ৰ'জেছ, যেনেকৈ ফৰ দি য়ং প্ৰিন্স লাইফ হেড বিন এ বেড অফ ৰ'জেছ। য়ং প্ৰিন্সৰ কাৰণে লাইফ কি হৈছে? এটা বেড অফ ৰ'জেছ হৈ গৈছে, মানে খুব আৰামৰ আৰু লাইফ এই প্ৰিন্সজনৰ কাৰণে। বা লাইফ ইজ নট এ বেড অফ ৰ'জেছ, জীৱনটো আৰামৰ নহয়, বিভিন্ন ধৰণৰ আমাৰ বেৰিয়াৰ থাকিব লাইফত, নহয় জানো? আপছ এণ্ড ডাউনছ থাকিব। গতিকে আমি এনেকুৱা এক্সাম্পল হিচাপে ইউজ কৰিব পাৰোঁ। আৰু যিসকল নেকি বৰ্ড এক্সাম দিবা, তোমালোকে এক্সাম্পল কেইটা এইখিনি চাই ল'বা, কাৰণ তাৰ পৰা চেণ্টেঞ্চ ফ্ৰেম কৰিব দিব পাৰে, ঠিক আছে? চেণ্টেঞ্চ বনাব দিব পাৰে, চেণ্টেঞ্চ ফ্ৰেম কৰিব যদি দিয়ে তেতিয়াহ'লে এইখিনি চাব লাগিব। অ'কে, আৰু বাকী যদি MCQ আহে তেনেকৈ, তেতিয়াহ'লেতো আমি এছামিছ মিনিংটো চালেই হ'ব, বা আমি এইটো বুজি ল'লে হ'ল। এ বেড অফ ৰ'জেছ মানে কি? এ বেড অফ ৰ'জেছ মানে হৈছে কোনো এক ইজি বা হেপী চিটুৱেশ্যন, অপশ্যন এ। কুৱেশ্যন নম্বৰ 7, ক্ৰক'ডাইল টিয়াৰ্ছ, অৰ্থাৎ ঘঁৰিয়ালৰ চকুপানী। ঘঁৰিয়ালৰ চকুপানী মানে কি? ঘঁৰিয়ালৰ চকুপানী মানে হৈছে, এই ছবিটো চালে আমি গম পাম। আচলতে ছবিটো যদি আমি চাওঁ তেতিয়াহ'লে সঁচাকৈতো কান্দিছেনে? সঁচাকৈ কন্দা নাই, কন্দাৰ এক্টিং কৰিছে, নহয় জানো? ভাও জুৰিছে। অৰ্থাৎ কোনোবাই যদি তোমাৰ দুখত দুখী হোৱাৰ ভাও জুৰে, বেয়াকৈ বা মিছাকৈ যদি চকুপানী টুকে, অৰ্থাৎ ভাও জোৰা হয় আৰু একচুৱেল তোমাৰ দুখত একচুৱেল দুখী মানে নহয়, ওপৰে ওপৰে মানে ভাও জুৰে, আৰু এইটোকে কোৱা হয় ক্ৰক'ডাইলছ টিয়াৰ্ছ। অ'কে, ক্ৰক'ডাইল টিয়াৰ্ছ। অপশ্যন কোনটো? অপশ্যন এ, প্ৰিটেণ্ডেড শ্ব' অফ চৰো, অৰ্থাৎ দুখ প্ৰকাশ কৰে কিন্তু প্ৰিটেণ্ড কৰে, ভাওহে জুৰে। অ'কে, একচুৱেলি তেওঁলোকে দুখ প্ৰকাশ নকৰে, জাষ্ট আমাক মানে দেখুৱাইহে আমি দুখ কৰিছোঁ বুলি, বা অভিনয় কৰিছোঁ বুলি আমি ক'ব পাৰোঁ। দুখৰ অভিনয় কৰে, সঁচাকৈ মানে সঁচা দুখ প্ৰকাশ নকৰে, অভিনয়হে কৰে।
ইয়াত মিনিংটো চাবা ক্ৰক'ডাইল টিয়াৰ্ছ মানে দুখৰ অভিনয় কৰা হি শ্বেড ক্ৰক'ডাইল টিয়াৰ্ছ এট মাই চৰো মোৰ দুখত সি মিছাকৈ কান্দিলে মিছাকৈ চকু পানী টুকিলে মানে আচলতে তেওঁ সঁচাকৈ দুখী হোৱা নাই মোৰ দুখত জাষ্ট এটা অভিনয় কৰিছে আৰু এইটোকে কোৱা হয় ক্ৰক'ডাইল টিয়াৰ্ছ হি কিল্ড হাৰ ইন কোল্ড ব্লাড কোল্ড ব্লাডৰ মিনিংটো কি ব্লাডৰ লগত জড়িত বহুকেইটা আমি ইডিয়মছ পাওঁ যেনেকৈ আমি ব্লু ব্লাড পাওঁ ব্লু ব্লাড বা আমি এনেকৈ ফ্ৰেছ ব্লাড পাওঁ ফ্ৰেছ ব্লাড আৰু এইটো হৈছে কোল্ড ব্লাড এতিয়া ব্লু ব্লাডৰ মিনিংটো কি ব্লু ব্লাডৰ মিনিংটো হৈছে কোনো এজন ব্যক্তি যদি হাই ফেমিলিৰ পৰা বিলং কৰে ঠিক আছে আমি এনেকৈ ক'ব পাৰোঁ হাই ফেমিলিৰ পৰা বিলং কৰিলে বা হাই ষ্টেটাছ যদি থাকে তেতিয়াহ'লে সেইটো কোৱা হয় ব্লু ব্লাড ফ্ৰেছ ব্লাড মানে কি কোনো এজন ব্যক্তি যদি নতুনকৈ কোনো গ্ৰুপত জইন কৰে নিউলি জইন পাৰ্চন বুলি ক'ব পাৰোঁ নিউলি যদি কোনোবা জইন কৰে তেতিয়াহ'লে আমি ফ্ৰেছ ব্লাড বুলি ক'ব পাৰোঁ আৰু কোল্ড ব্লাড হৈছে ডেলিভাৰেটলি বুলি আমি ক'ব পাৰোঁ ডেলিভাৰেটলি মানে কি অৰ্থাৎ জানি শুনি সুস্থ মগজুৰে যদি কয় ভাবি চিন্তি মানে কোনো এটা কাম ভাবি চিন্তি কৰিছে চব প্লেন কৰি সেইটোকে কোৱা হয় কোল্ড ব্লাড অ'কে যিটো নেকি ডেলিভাৰেটলি মানে অপশ্যন ডি ইয়াত তোমালোকে মিনিংটো চাব পাৰিবা ইয়াত চোৱা ইন কোল্ড ব্লাড মানে কি ভাবি চিন্তি অৰ্থাৎ এইটোৰ মিনিংটো কি হৈছে তাৰ অৰ্থটো হৈছে যে কোনো এটা কাম খুব প্লেন কৰি মৰেলি বা ইম'চনেলি খুব শান্ত হৈ যদি তাৰ কামটো সম্পূৰ্ণ কৰে সেইটোকে কোৱা হয় কোল্ড ব্লাড যেনেকৈ দি মেন ৱাজ মাৰ্ডাৰ্ড ইন কোল্ড ব্লাড মানুহজনক কি কৰা হৈছিলে মাৰ্ডাৰ কৰা হৈছিলে কোল্ড ব্লাড মানে খুব প্লেন কৰি ডেলিভাৰেটলি প্লেন কৰি মৰা হৈছে সেইটোকে কোৱা হয় কোল্ড ব্লাড ইয়াত লিখা আছে যেনেকৈ ইয়াত তোমালোকে চাবা ডেট মিনছ এ প্ৰিমেডিটেটেড এণ্ড ইণ্টেনশ্যনেল কিলিং অৰ্থাৎ জানি শুনি মাৰিছে ডেট ইজ কেৰিড আউট উইদাউট এনি ইম'চনেল অৰ মৰেল কোৱালমছ অৰ ৰিম'টছ অৰ্থাৎ ইম'চনেলি আৰু মৰেলি কোনো দুখ প্ৰকাশ নকৰাকৈ অলপো গিল্টি ফিল নকৰাকৈ টাইপিকেলি ইন এ কাম এণ্ড কেলকুলেটেড মেনাৰ খুব শান্ত আৰু খুব মানে কেলকুলেটেড মেনাৰ ইউজ কৰি সেইটো কামটো আঞ্জাম দিছে তাকে কোৱা হৈছে কোল্ড ব্লাড ৰাইট কোনটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 9 ব্ৰিং টু লাইটৰ মিনিংটো কি কোনো এটা বস্তু ৰিভিল হোৱা কোনো এটা বস্তু প্ৰকাশ হোৱা কোনো এটা চিক্ৰেট আছিলে ধৰি লৈছোঁ কোনো এটা চিক্ৰেট আছিলে আৰু সেই চিক্ৰেটটো কি হৈছে ৰিভিল হৈ গৈছে প্ৰকাশ পাই গৈছে বা আমি এনেকৈ ক'ব পাৰোঁ ডিছক্ল'জ হোৱা ৰিভিল হোৱা বা ডিছক্ল'জ হোৱা কোনো এটা বস্তু চিক্ৰেট গোপন কথা এটা আছিলে কিন্তু সেইটো হঠাৎ কি হ'ল পোহৰলৈ আহি গৈছে প্ৰকাশ পাই গৈছে সকলোৱে জনাজাত হৈ গৈছে সেইটোৱে হ'ব কি ব্ৰিং টু লাইট অৰ্থাৎ ডিছক্ল'জ হোৱা বা ৰিভিল হোৱা কেতিয়াবা ডিছক্ল'জ থাকে কেতিয়াবা ৰিভিল অপশ্যন থাকিব পাৰে ঠিক আছে গতিকে তোমালোকে এইটো চাই ল'বা এইটো প্ৰকাশ হোৱা বা ফাদিল হোৱা যেনে দি ইনভেষ্টিগেশ্যন ব্ৰড টু লাইট ছেভাৰেল নিউ ফেক্টছ এবাউট দি কেছ অৰ্থাৎ কোনো এটা কেছ চলি আছিলে আৰু তদন্তৰ পিছত বহুতো নতুন নতুন তথ্য পোহৰলৈ আহিছিল যেনেকৈ তদন্তত এই গোচৰৰ কেইবাটাও নতুন তথ্য পোহৰলৈ আহে এইটোকে কোৱা হ'ব কি ব্ৰিং টু লাইট যিটো নেকি আগতে চিক্ৰেট আছিলে বাট এতিয়া বৰ্তমান পোহৰলৈ আহি গৈছে বা ফাদিল হৈছে বা প্ৰকাশ পাই গৈছে অ'কে কুৱেশ্যন নম্বৰ 10 আজিৰ এইটো লাষ্ট কুৱেশ্যন এভৰিথিং ৱাজ এট 6s and 7s এট 6s and 7s এটা ইডিয়মছ হয় আৰু তাৰ মিনিংটো কি কোনো এটা বস্তু বা কোনো ঘটনা ক'ব পাৰোঁ বা কোনো চিটুৱেশ্যন বৰ খেলি মেলি হৈ আছে ঠিক আছে খুব খেলি মেলি হৈ থকা বস্তুকেই কোৱা হয় এট 6s and 7s আমি এনেকৈ ক'ব পাৰোঁ যে খেলি মেলি হৈ থকাটো কি ক'ব পাৰোঁ যিটো নেকি অৰ্ডাৰলি নাই মানে একদম বিশৃংখলভাৱে আছে যিটো ডিছঅৰ্ডাৰ বুলি ক'ব পাৰোঁ ডিছঅৰ্ডাৰলি যিটো নেকি অপশ্যন এত আছে লষ্ট নহয় ফাউণ্ড নহয় চ'ল্ড নহয় এট 6s and 7sৰ মিনিংটো হৈছে খেলি মেলি হৈ থকাটো ডিছঅৰ্ডাৰ্ড অ'কে বা ডিছঅৰ্ডাৰলি বুলি থাকিব পাৰে ইয়াত এক্সাম্পলটো চাব পাৰা তোমালোকে আই ফাউণ্ড অল মাই বুকছ এট 6s and 7s মানে মোৰ সমস্ত কিতাপ কেনেকুৱা পাইছিলোঁ খেলি মেলি হৈ আছে মানে বিশৃংখল হৈ আছে এটা ইফালে পৰি আছে এটা ইফালে পৰি আছে কোনো চিজিল নাই মানে
সেইটোকে বুজাইছে ইয়াত চাবা মিনিংটো কি আছে এট ছিক্সেছ এণ্ড ছেভেন্স খেলি মেলি বা চেডেলি ভেডেলি মিনছ এক্সপ্ৰেছিং এ চিটুৱেশ্যন অফ আনচাৰ্টেনলি অৰ কনফিউজন অৰ ডিজঅৰ্ডাৰ যিকোনো চিটুৱেশ্যন হ'ব পাৰে যিকোনো বয় বস্তু হ'ব পাৰে যদি খেলি মেলি হৈ থাকে তেতিয়াহ'লে তাক কোৱা হ'ব এট ছিক্সেছ এণ্ড ছেভেন্স ছেকেণ্ড এক্সাম্পলটো যেনেকৈ আফটাৰ দি মিনিষ্টাৰ্ছ এনাউন্সমেণ্ট মিনিষ্টাৰে কিবা এটা এনাউন্সমেণ্ট কৰিছিলে আৰু সেই এনাউন্সমেণ্টটোৰ পিছত উই ৱেৰ অল লেফ্ট অল ছিক্সেছ এণ্ড ছেভেন্স আমাৰ মানে খেলি মেলি হৈ গৈছিলে ঠিক আছে এনেকুৱা কিবা এটা এনাউন্সমেণ্ট কৰিছিলে যাৰ কাৰণে আমাৰ মাজত কি হৈ গৈছিলে খেলি মেলি সৃষ্টি হৈছিলে বা চেদিলি ভেদিলি ভাৱৰ এটা সৃষ্টি হৈছিলে সেইটোকে কোৱা হ'ব এট ছিক্সেছ এণ্ড ছেভেন্স অ'কে কোনটো হ'ব অপশ্যন অপশ্যন এ আজি 10টা কুৱেশ্যনে থৈছোঁ ভিডিঅ'টো লং হ'ব বুলি মই বেছি থোৱা নাই এইখিনি তোমালোকে নোট ডাউন কৰি ল'বা আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক ইনবক্স কৰিবা ঠিক আছে আৰু PDF টোৰ কাৰণে টেলিগ্ৰাম চেনেল ভিজিট কৰিবা বা মই হোৱাটছএপ গ্ৰুপত দি দিম বাৰু তোমালোকক